ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুলাই মাহৰ 10 তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা চতুৰ্থী তিথি আৰু শুক্লা চতুৰ্থী তিথি থাকিব আজি ৰাতিপুৱা 6:38 পৰ্যন্ত। তাৰ পিছত শুক্লা পঞ্চমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মঘা নক্ষত্ৰ আৰু মঘা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 9:54 পৰ্যন্ত। তাৰ পিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:24 পৰা 11:01 পৰ্যন্ত, আকৌ 1:43 পৰা 5:20 আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:42 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:14। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতকৰ আজি বহুদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ উচিত সম্ভাৱনা আছে। কঠোৰ পৰিশ্ৰম কৰক। ঘনিষ্ঠ ব্যক্তিৰ লগত চলি থকা যিকোনো ভুল বুজাবুজিও পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে সমাধান হ'ব আৰু সম্পৰ্ক পুনৰ আন্তৰিক হৈ পৰিব। ঘৰুৱা পৰিৱেশ সংগঠিত আৰু অনুশাসিত কৰি ৰখাত আপোনাৰ বিশেষ অৱদান প্ৰয়োজনীয় হ'ব। অসাৰ বিতৰ্কৰ পৰা আঁতৰি থাকক, মাত্ৰ সৰু সৰু কথাবোৰক আওকাণ কৰি চলক। আজি আপুনি কোনো ধৰণৰ ঋণৰ লেনদেন নকৰিব। যন্ত্ৰপাতি বা লোহাৰ ব্যৱসায় কৰাসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে। ভালদৰে তদন্ত কৰিলে সময় ভাল হ'ব। ষ্টক মাৰ্কেট আৰু বুলিছ মাৰ্কেটত কাম কৰা লোকসকলে অতিৰিক্ত সাৱধান হ'ব লাগিব। এতিয়ালৈকে কোনো বিশেষ সিদ্ধান্ত গ্ৰহণ নকৰিব। বাহিৰৰ মানুহৰ হস্তক্ষেপৰ বাবে ঘৰত কিছু উত্তেজনা হ'ব পাৰে। পৰিয়ালৰ সদস্যই যদি পাৰস্পৰিক সম্পত্তিৰে সমস্যা সমাধান কৰে তেন্তে ভাল হ'ব। আজি আপোনাৰ গেছৰ বাবে পেটৰ বিষৰ দৰে অভিযোগ থাকিব পাৰে। কেৱল লঘু আৰু সহজে হজম হোৱা খাদ্যহে খাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি পৰিয়াল ব্যৱস্থাৰ উন্নতিৰ বাবে আপোনাৰ প্ৰচেষ্টা ইতিবাচক হ'ব। আপোনাৰ শান্তিপূৰ্ণ আৰু মধুৰ স্বভাৱৰ বাবে আন মানুহৰ লগত আপোনাৰ সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। যুৱক যুৱতীসকলে অবাবত সময় নষ্ট কৰিব নালাগে। আতিথ্যৰ বাবে আপোনাৰ গুৰুত্বপূৰ্ণ কাম আবদ্ধ হৈ পৰিব পাৰে। ভাই ভনীৰ মাজত পাৰ্থক্য বাঢ়ি যোৱাৰ সম্ভাৱনা আছে। ইয়াৰ কাৰণ হ'ব আপোনাৰ খং নিয়ন্ত্ৰণ নকৰা। এই সকলোবোৰ কথাই আপোনাৰ টোপনিৰ ওপৰতো প্ৰভাৱ পেলাব। ব্যৱসায়িক সমস্যা সমাধান কৰিব পাৰিব। আজি কিছু নতুন আশাৰ ৰশ্মি দেখা যাব। এজন প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থন আৰু পৰামৰ্শই আপোনাক সফলতালৈ ঘূৰাই আনিব। নিয়োজিত লোকৰ বাবে এটা স্বাভাৱিক দিন হ'ব। এটা সুখদায়ক আৰু শান্তিপূৰ্ণ পাৰিবাৰিক পৰিৱেশ বজাই ৰখাত আপোনালোকৰ সহযোগিতা অতি গুৰুত্বপূৰ্ণ হ'ব। বিবাহ বহিৰ্ভূত প্ৰেমে ঘৰত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান হওক। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। আজি আপুনি যিমান পাৰে সিমান আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ সম্ভাৱনা আছে, গতিকে কঠোৰ পৰিশ্ৰম কৰি থাকিব আৰু বিশ্বাস ৰাখিব। অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বতো ইতিবাচক প্ৰভাৱ পৰিব। খৰখেদাকে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু অচিনাকি মানুহৰ সংস্পৰ্শৰ পৰা আঁতৰত থাকিব। সম্পত্তিৰ সৈতে জড়িত যিকোনো ধৰণৰ ঋণ লোৱাৰ আগতে ইয়াৰ সৈতে জড়িত দিশসমূহৰ বিষয়ে সঠিকভাৱে আলোচনা কৰাটো নিশ্চিত কৰক। এই সময়ত ব্যৱসায়ত যিকোনো ৰিস্ক লোৱাটো লাভজনক হ'ব। আপোনাৰ কৰ্মক্ষেত্ৰত আপুনি কৰা নতুন নীতি আৰু পৰিকল্পনাসমূহৰ ওপৰত অধ্যৱসায়ীভাৱে কাম কৰক। চাকৰিত আপোনাৰ বাবে অপেক্ষা কৰি আছে নতুন সুযোগ আৰু অফাৰ, গতিকে উচ্চপদস্থ বিষয়াসকলৰ লগত সম্পৰ্ক ভাল ৰাখক। মনত ৰাখিব যে পাৰস্পৰিক পাৰ্থক্যই পৰিয়ালৰ ব্যৱস্থাত প্ৰভাৱ পেলাব নালাগে। অলপ জ্ঞান থাকিলে ঘৰখনত এক সুখৰ আৰু মধুৰ পৰিৱেশে বিৰাজ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা সবল কৰি ৰাখিবলৈ নিয়মিত ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক আৰু লগতে স্বাস্থ্য সুৰক্ষাৰ নিয়ম নীতি মানি চলক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি ঘৰত অনুশাসন আৰু শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাত আপোনাৰ বিশেষ অৱদান থাকিব। আপুনি নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৱান হোৱা উচিত। ভাগ্যই আপোনাক স্বয়ংক্ৰিয়ভাৱে সহায় কৰিব। আপুনি হয়তো কৃতিত্ব লাভ কৰিব। মনত ৰাখিব কিছুমান নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে।
নিজকে আজি ব্যস্ত ৰাখিলে ভাল হ'ব, কিন্তু ব্যক্তিগত জীৱনৰ লগত জড়িত যিকোনো ধৰণৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। নিজৰ লক্ষ্যৰ প্ৰতি মনোনিৱেশ কৰি থাকক। ব্যৱসায়ত কঠোৰ আৰু আত্মবিশ্বাসেৰে কাম কৰিব। অধিক কঠোৰ পৰিশ্ৰম আৰু কম লাভৰ পৰিস্থিতি আজি দেখা দিব পাৰে। আপোনাৰ যোগাযোগ শক্তিশালী কৰক। আপুনি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব, কিন্তু মনত ৰাখিব যে বিপৰীত লিংগৰ ব্যক্তিক লগ পোৱাৰ ফলত আপোনাৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। স্বাস্থ্য আজি ভালেই থাকিব। ব্যক্তিগত সম্পৰ্কত তিক্ততাৰ বাবেহে কিছু উত্তেজনা থাকিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছু ইতিবাচক কাৰ্যকলাপ হ'ব, যাৰ বাবে আপুনি আপোনাৰ ভিতৰত নতুন উৎসাহ আৰু শক্তি অনুভৱ কৰিব। ঘৰত ইতিবাচকতা বজাই ৰাখিবলৈ আপুনি ঘৰৰ ব্যৱস্থাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব আৰু আপোনাৰ নিৰ্দেশনাও প্ৰাধান্য পাব। নিজৰ ক্ষমতা আৰু কৰ্মক্ষমতাক চিনি পাই আগবাঢ়ি যাওক। কেতিয়াবা অতি বিশ্বাসী হোৱাৰ বাবে আপুনি কৰি থকা কামটো নষ্ট হ'ব পাৰে। আপোনাৰ বাক্য আৰু আক্ৰমণাত্মক শব্দ নিয়ন্ত্ৰণ কৰক। সময়ৰ লগত নিজকে খাপ খুৱাই লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। সমস্যাৰ পৰা হাত সাৰিবলৈ পদ্ধতি সলনি কৰিব লাগিব। কিছুমান পুৰণি অৰ্ডাৰ বা কোনো পাৰ্টিৰ সমস্যা হ'ব পাৰে। নিয়োজিত লোকৰ বাবে কামৰ বোজা অধিক হ'ব। বজাৰ কৰা আৰু পৰিয়ালৰ সৈতে ভ্ৰমণৰ সৈতে জড়িত কাৰ্যসূচী নিশ্চিত কৰক। ইয়াৰ ফলত আপোনাৰ মৰম আৰু সম্প্ৰীতি বৃদ্ধি পাব। অসাৰ বন্ধুৰ পৰা আঁতৰি থাকক। যিকোনো প্ৰতিকূল পৰিস্থিতিত ইতিবাচক হৈ থকাটো অতি গুৰুত্বপূৰ্ণ হ'ব, অন্যথা স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। আজি আপোনাৰ গেছ আৰু বদহজমৰ লগত জড়িত বস্তু সেৱন নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা সমস্যাবোৰৰ সমাধান পাব আৰু ব্যক্তিগত কামতো মনোনিৱেশ কৰিব পাৰিব। নিজৰ কামৰ ওপৰত অধিক বিশ্বাস থাকিলে কিছুমান সিদ্ধান্ত লোৱাত শক্তি লাভ কৰিব। শিশুৰ সমস্যা সমাধানৰ বাবে কিছু সময় কটাব লাগিব। যিকোনো কাগজৰ কাম কৰি থাকোঁতে প্ৰথমে সঠিক গৱেষণা কৰক। লগতে যিকোনো ধৰণৰ বিক্ৰী ক্ৰয় এতিয়াৰ পৰা পিছুৱাই দিয়ক। বৰ্তমান পৰিস্থিতি কোনো ধৰণৰ ব্যৱসায়িক বিনিয়োগ কৰাৰ বাবে অনুকূল নহয়। ব্যৱসায়ত নতুন দল আৰু নতুন মানুহৰ সৈতে লেনদেন কৰাৰ সময়ত সকলো সময়ত ভাল দিশটো বিবেচনা কৰাটো নিশ্চিত কৰক। চৰকাৰী বিষয় আজি সমাধান কৰিব পাৰিব। স্বামী স্ত্ৰীৰ মাজত সুখৰ পৰিৱেশ বিৰাজ কৰিব। প্ৰেমৰ সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। কিছুদিনৰ পৰা চলি থকা শাৰীৰিক সমস্যাৰ পৰা আজি কিছু সকাহ পাব। ঔষধৰ লগতে প্ৰাকৃতিক ঔষধৰ ওপৰতো বিশ্বাস ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি কিছুমান শুভ কামৰ লগত জড়িত পৰিকল্পনা ঘৰতে কৰিব পাৰিব। কামৰ বাবে গ্ৰহণ কৰা ভ্ৰমণ আৰ্থিকভাৱে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব। সম্পূৰ্ণ শক্তিৰে কামবোৰ সম্পূৰ্ণ কৰাৰ আৱেগেও থাকিব। পাৰিবাৰিক পৰিৱেশো অনুশাসিত আৰু ইতিবাচক হৈ থাকিব। এলাহক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ইয়াৰ বাবে কিছুমান কৃতিত্ব হেৰুৱাব পাৰে। আপুনি আজি কোনো কাৰণ নোহোৱাকৈ খং আৰু খিংখিঙতা অনুভৱ কৰিব। ঘৰ উন্নয়নৰ পৰিকল্পনাবোৰ নিশ্চয়কৈ পুনৰ বিবেচনা কৰিব লাগিব। ব্যৱসায়ত সম্প্ৰসাৰণৰ সৈতে জড়িত পৰিকল্পনাসমূহ গুৰুত্ব সহকাৰে বিবেচনা কৰক। আপোনাৰ সামগ্ৰীৰ মান উন্নত কৰক। আমদানি ৰপ্তানি সম্পৰ্কীয় ব্যৱসায়ত উৎকৃষ্ট লাভৰ সম্ভাৱনা আছে। চাকৰিত লক্ষ্য সহজেই সম্পন্ন হ'ব। পত্নী আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। মাত্ৰ আপোনাৰ উত্তেজিত স্বভাৱ আৰু আৱেগক নিয়ন্ত্ৰণত ৰাখক। আপোনাৰ পত্নীৰ লগতো নিশ্চয়কৈ পৰামৰ্শ লওক। বৰ্তমানৰ বতৰৰ বাবে স্বাস্থ্যৰ সামান্য উঠানমা হ'ব পাৰে। খাদ্য আৰু ঔষধৰ বিশেষ যত্ন লওক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি যদি স্থানান্তৰৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াৰ সম্পূৰ্ণতাৰ বাবে এইটো এটা অনুকূল সময়। লগতে আপোনাৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিব। ধৰ্মীয় যাত্ৰাও আজি সম্ভৱ আছে। অত্যাধিক ইগ' থকাটোৱে কিছুমান সম্পৰ্ক টেঙা কৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত বিসংগতি হোৱাৰ সম্ভাৱনা আছে। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে ছাত্ৰ ছাত্ৰীয়ে অধিক কষ্ট কৰিব লাগিব। ব্যৱসায়িক কাম কাজ স্বাভাৱিক হৈয়ে থাকিব। নতুন কাম আৰম্ভ কৰাৰ আগতে ভালদৰে চিন্তা কৰক। কি চলি আছে তাৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়াটো ভাল হ'ব। বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে পদোন্নতিৰ সৈতে জড়িত ভাল খবৰ লাভ কৰিব পাৰে। বিবাহিত জীৱনত মধুৰতা থাকিব। যৌৱনৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব। আজি আপোনাৰ চাৰ্ভাইকেল আৰু কঁকালৰ বিষৰ দৰে সমস্যা বাঢ়িব পাৰে। ইয়াৰ বাবে ব্যায়াম কৰাটোৱে উত্তম নিৰাময় হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব।
এই সময়ত নিজৰ লক্ষ্য আৰু কামক অগ্ৰাধিকাৰ দিয়াৰ সময়। যদি সম্পত্তি বিক্ৰী কৰাৰ সন্দৰ্ভত কোনো পৰিকল্পনা কৰা হৈছে তেন্তে তৎক্ষণাত কাৰ্যকৰী কৰক। অত্যাধিক ব্যস্ততাৰ বাবে আপোনাৰ কিছুমান গুৰুত্বপূৰ্ণ কাম আধৰুৱা হৈ থাকিব পাৰে। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতাত হ্ৰাস পাব। যদি আপোনাৰ কোনো বিশেষ সভা আছে তেন্তে আজি পিছুৱাই দিয়ক বা অতি সাৱধানে কৰক। ব্যৱসায়ত মন্দাৱস্থা হ'ব। এই সময়ত আপোনাৰ কাম অতি প্ৰণালীবদ্ধভাৱে সম্পূৰ্ণ কৰাৰ প্ৰয়োজন আছে। বিপদজনক কামৰ পৰা আঁতৰত থাকক। অবাঞ্ছিত প্ৰকল্প লাভ কৰাৰ বাবে নিয়োজিত লোকে বিপদত পৰিব পাৰে। বাহিৰৰ মানুহক আপোনাৰ পাৰিবাৰিক জীৱনত হস্তক্ষেপ কৰিব নিদিব, অন্যথা ব্যৱস্থাটো নষ্ট হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। আজি আপোনাৰ ডিঙি আৰু বুকুত কফ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে, গতিকে অসাৱধান নহ'ব। আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো অতি উপযুক্ত হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ কিছুমান ক্ষমতাত মানুহ আপ্লুত হ'ব, যাৰ বাবে আপুনি নিজৰ ভিতৰত মনোবল আৰু শক্তিশালী অনুভৱ কৰিব। দীৰ্ঘ দূৰত্বৰ যোগাযোগ অধিক শক্তিশালী হ'ব। যদি কোনো চৰকাৰী বিষয়ে আবদ্ধ হৈ আছে তেন্তে ইয়াৰ সমাধানৰ বাবে এয়া অনুকূল সময়। কোনো সিদ্ধান্ত লোৱাৰ আগতে পুনৰ বিবেচনা কৰক। এলাহ আৰু অসাৱধানতাক আপোনাৰ দৈনন্দিন জীৱনত প্ৰৱেশ কৰিব নিদিব। এই অভ্যাসবোৰ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ ব্যক্তিগত কামত বাহিৰৰ যিকোনো ব্যক্তিৰ হস্তক্ষেপে ক্ষতি কৰিব পাৰে। আপোনাৰ সহযোগিতাই ব্যৱসায়ৰ কাম কাজ উন্নত কৰিব। কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে তেওঁলোকৰ কৰ্মদক্ষতা আৰু অধিক বৃদ্ধি পাব। লক্ষ্য পূৰণৰ বাবে নিয়োজিত লোকসকল হেঁচাত থাকিব। ঘৰত শুভ পৰিৱেশ বিৰাজ কৰিব। পুৰণি বন্ধু এজনক লগ পাব আৰু পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। নিজৰ অসাৱধানতাৰ বাবে পেট বেয়া হ'ব পাৰে। খাদ্যত বতৰৰ বস্তুহে অন্তৰ্ভুক্ত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজিৰ দিনটোৰ বেছিভাগ সময় সামাজিক কাম কাজত কটাব। আপোনাৰ ব্যক্তিত্ব আৰু ভাল স্বভাৱৰ বাবেই মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে সকাহ লাভ কৰিব। কোনো প্ৰতিকূল পৰিস্থিতিৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব, কাৰণ আপুনি ক'ৰবাৰ পৰা সমৰ্থন পাব আৰু ইয়াৰ সমাধানো পাব। সম্পৰ্কত সন্দেহ আৰু বিভ্ৰান্তিৰ সৃষ্টি হ'বলৈ নিদিব। শিশুৰ লগত কিছু সময় কটালে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব। অনলাইনৰ কাম কাজত অধিক মনোযোগ দিব। আপোনাৰ এই প্ৰচেষ্টাই ব্যৱসায়িক পৰিস্থিতিত কিছু উন্নত আনিব, লগতে কিছু নতুন সিদ্ধান্ত আহিব। কৰ্মত কঠোৰ পৰিশ্ৰমৰ বাবে নিয়োজিত লোকে ইতিবাচক ফলাফল লাভ কৰিব আৰু পদোন্নতিও সম্ভাৱনা আছে। ঘৰৰ ব্যৱস্থাৰ সন্দৰ্ভত স্বামী স্ত্ৰীৰ সম্পৰ্কত কিছু পাৰ্থক্য থাকিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি আঁতৰত থাকক। ই কেৱল সময় আৰু ধন অপচয় কৰিব। গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা আজি বিৰত থাকক। ডিঙিৰ লগত জড়িত কোনো সমস্যাক আওকাণ নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আত্মনিৰীক্ষণ আৰু আত্মচিন্তাত কিছু সময় কটাব লাগে। আপোনাৰ দক্ষতা আৰু জ্ঞানে সুখৰ ফলাফল দিব। আপোনাৰ প্ৰতিদ্বন্দ্বীসকল আপোনাৰ সন্মুখতে পৰাজিত হ'ব। সমাজতো সন্মান থাকিব। যুৱ প্ৰজন্মৰ যিকোনো আকাংক্ষিত কাম সম্পূৰ্ণ কৰিব পাৰিব। মনত ৰাখিব যে যিকোনো ধৰণৰ অনুচিত কাৰ্যই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। নেতিবাচক কাম কাজৰ পৰা আজি আঁতৰত থাকিলে ভাল হ'ব। অত্যাধিক ব্যস্ততাৰ বাবে ব্যক্তিগত আৰু পাৰিবাৰিক কামত বিশেষ গুৰুত্ব দিব নোৱাৰিব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত কাৰ্যকলাপ এতিয়াৰ বাবে লেহিমীয়া হৈ থাকিব, কিন্তু সময়ৰ লগে লগে কথাবোৰ ভাল হ'ব, গতিকে নিৰাশ নহ'ব। অংশীদাৰিত্ব ব্যৱসায়ত সদায়ৰ দৰে কাম চলি থাকিব আৰু যুক্তিসংগত লাভৰ সম্ভাৱনা আছে। চাকৰি এটা পাবলৈ ইচ্ছা কৰা মানুহে কিছু ভাল খবৰ লাভ কৰিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব। ব্যৱসায়িক সমস্যাই আপোনাৰ পাৰিবাৰিক জীৱনত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। কাহ চৰ্দিৰ দৰে আজি অভিযোগ থাকিব পাৰে, গতিকে আয়ুৰ্বেদিক চিকিৎসাই ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।